This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. 15 সেপ্টেম্বৰৰ দিনটো 2024-25 বিত্তীয় বৰ্ষৰ আয়কৰ ৰিটাৰ্ণ দাখিলৰ নতুন তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। কিন্তু তাৰ আগতে কিছুমান ফুল শুধৰণি নকৰিলে কৰদাতাসকলে ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই ধৰণৰ ভুলৰ বাবে ৰিটাৰ্ণ দাখিল কৰাৰ পাছত প্ৰায় কৰদাতাসকলৰ টকা পুনৰ বেংক একাউণ্টলৈ ঘূৰি নাহে। ৰিফাণ্ড পোৱাত পলম হোৱাৰ আঁৰত বহু কাৰণ আছে। প্ৰথম কাৰণটো হ'ল বেংক একাউণ্ট লিংক নকৰা। বহুতে আয়কৰ প্ৰফাইলত বেংক একাউণ্ট লিংক নকৰে। ইয়াৰ কাৰণে তেওঁলোকে সমস্যাৰ সন্মুখীন হয়। ইয়াৰ উপৰি কেৱল বেংক একাউণ্ট যোগ কৰিলেই নহ'ব, ইয়াৰ বৈধতাও পৰীক্ষা কৰিব লাগিব। তেতিয়াহে লিংক কৰা বেংক একাউণ্টে সঠিকভাৱে কাম কৰিব। যদি আপুনি প্ৰপত্ৰ 26 ASSত দেখুওৱা TDSতকৈ কম TDS ঘোষণা কৰে, অৰ্থাৎ দুয়োটা তথ্যৰ মিল নাথাকে, তেন্তে আপুনি বিপদত পৰিব পাৰে। ইয়াৰ ফলত আপুনি উভতাই পাবলগীয়া ধন আবদ্ধ হৈ থাকিব পাৰে। যদি আপুনি সুদ, মূলধনী লাভ বা ফ্ৰিলান্সৰ পৰা উপাৰ্জন কৰা আয়ৰ তথ্য লুকুৱাই ৰাখে আৰু আয়কৰ বিভাগে পিছত এই কথা ধৰা পেলায়, তেন্তে আপোনাৰ আয়কৰ ৰিটাৰ্ণ ব্লক হ'ব পাৰে। গতিকে যদি আপুনি আপোনাৰ ধন একাউণ্টলৈ সোনকালে অহাটো বিচাৰে, তেন্তে আপোনাৰ আয়কৰ প্ৰফাইল সঠিকভাৱে বেংক একাউণ্টত লিংক কৰা অতি প্ৰয়োজন। লগতে ৰিটাৰ্ণ দাখিল কৰাৰ সময়ত কোনো তথ্য লুকুৱাই নাৰাখিব, অন্যথা বিপদ অহা অনিবাৰ্য। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।